নমস্কাৰ মই আব্দুল হান্নান আপোনালোকে চাই আছে লাৰ্নিং আসাম 2M আজি এই ভিডিঅ'ৰ জৰিয়তে ক্লাছ 9 ৰ পুনৰালোচনা চেপ্টাৰটোৰ অনুশীলনী R1 ৰ কুৱেশ্যন নম্বৰ 10 ৰ পৰা সমাধান কৰিবলৈ গৈছো আৰু ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 9 লৈকে সমাধান কৰা হৈছে গতিকে তোমালোকে যদি চোৱা নাই আই বাটনত গৈ চাই লবা সো আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো সো তোমালোকে ইয়াত দেখা পাইছা অনুশীলনী R1 আৰু অনুশীলনী R1 ৰ কুৱেশ্যন নম্বৰ 10 ত দিয়া আছে যে সৰল কৰা আৰু ইয়াত আমাক প্ৰথমটো কুৱেশ্যন দিছে √3 - √2 হোল স্কয়াৰ সো এই প্ৰশ্নবোৰৰ সমাধান কৰাৰ আগত আমি কিছুমান অভেদ জানিব লাগিব গতিকে চোৱাচোন এই অভেদবোৰ হ'ল a + b হোল স্কয়াৰ Here অভেদটো আছিল a² + 2ab + b² আৰু এটা আছিল a - b হোল স্কয়াৰ এটো অভেদটো আছিল a² - 2ab + b² আৰু এটা আছিল a + b আৰু a - b এটোৰ অভেদটো আছিল a² - b²। এই অভেদবোৰ আমি আগৰ ক্লাছত পাই আহিছো ক্লাছ 8 ত আমি এইবোৰ অভেদ পাই আহিছো গতিকে চোৱাচোন ইয়াৰ লগত আৰু কিছুমান কথা আমি জানিব লাগিব চোৱা আমি জানো যে একে ৰোট থকা সংখ্যা যদি দুটা পূৰণ হয় তেতিয়ালে সেই সংখ্যাটোই ওলাই চোৱাচোন যদি কেতিয়াবা আমি √3 লগত আৰু এটা √3 পূৰণ মাৰো তেতিয়া হলে আমি সেই সংখ্যাটোকে পাম তাৰ মানে √3 পূৰণ √3 হলে সেই অকল 3 টোহে পাম যদি এনেকে কেতিয়াবা √2 * √2 পূৰণ কৰো তেতিয়া হলে আমি কি পাম অকল 2 তাৰ মানে আমি কি বুজি পাইছো যে একে ৰোট থকা সংখ্যা যদি দুটা পূৰণ মাৰা হয় তেতিয়া হলে সেই সংখ্যাটোই পোৱা যায় গতিকে চোৱা আমি এই প্ৰশ্নসমূহৰ সমাধান কৰাৰ কাৰণে এই অভেদসমূহৰ প্ৰয়োজন হ'ব এতিয়া চোৱা ইয়াত কি কৈছে সৰল কৰা এক নম্বৰ কোৱেশ্যনটোত দিয়া আছে √3 - √2 হোল স্কয়াৰ এতিয়া চোৱা আমি যদি √3 ৰ জায়গাত a ধৰি লও আৰু √2 ৰ জায়গাত b ধৰি লও তেতিয়া হলে এটো কি হ'ব a - b হোল স্কয়াৰ আৰু a - b হোল স্কয়াৰ সূত্ৰ আমি পাইছো না ইয়াত এটো a - b হোল স্কয়াৰ আৰু ইয়াৰ অভেদটো হ'ল a² - 2ab + b² তাৰ মানে এইটো অভেদত আমি এই অংকটো সমাধান কৰিব পাৰিম গতিকে লিখাছোন সমাধান এতিয়া চোৱা ইয়াত আমি যদি ধৰি লও √3 টো a ৰ মান আৰু √2 টো b ৰ মান তেতিয়া হলে আমি এইটো অভেদত যদি কৰো প্ৰথমে কি আহিব a² ৰ মান তাৰ মানে a ৰ মান কিমান √3 স্কয়াৰ আছে কাৰণে এইটো স্কয়াৰ -2 * কিহৰ মান আহিব a ৰ মান কিমান পাইছো আমি √3 পূৰণ কিমান আহিব b ৰ মান আমি কিমান পাইছো √2 প্ৰথমতে কি আহিছে প্লাস আকৌ কি আহিছে b² মান কিমান √2 লগত স্কয়াৰ আছে কাৰণে এইটো স্কয়াৰ কৰি দিয়া এতিয়া চোৱা কি হ'ব মই যেহেতু তোমালোকক অলপ আগত দেখাইছো যে একে ৰোট থকা সংখ্যা দুটা পূৰণ হলে সেই সংখ্যাটোই পোৱা যায় এতিয়া ইয়াত যেহেতু √3 ৰ ওপৰত স্কয়াৰ আছে তাৰ মানে এইটো √3 বৰ্গ হৈ আছে তাৰ মানে √3 দুটা পূৰণ এতিয়া √3 দুটা পূৰণ হলে কি হ'ব only 3 ওলাব গতিকে এইটো কিমান ওলাব √3 বৰ্গ কৰিলে অকল 3 মাইনাস এতিয়া আসুন আমি প্ৰথমে এই ৰোট থকা সংখ্যা দুটা পূৰণ মাৰি লও 2 * সো ৰোটৰ ভিতৰত কি সংখ্যা আছে 3 আৰু 2 তুমি 3 আৰু 2 ক প্ৰথমে পূৰণ মাৰা 3 × 2 = 6 ৰোটৰ পূৰণ মাৰিলে এটা ৰোট আহিব ইয়াত কিমান হ'ব √6 প্লাস
এতিয়া ইয়াত চোৱা √2 স্কোয়ার আছে হয়নে তার মানে √2 উপৰত কি হৈ আছে বৰ্গ তার মানে √2 দুটা পূৰণ এতিয়া চোৱা √2 দুটা পূৰণ মাৰিলে কি হ'ব অনলি 2 এই পোৱা যাব হয়নে নহয় তার মানে আমি √2 যদি বৰ্গ কৰো তেতিয়ালে আমি কিমান পাম 2 এতিয়া চোৱা 3 টো ইয়াত ৰাখা মাইনাস এই 2 লগত এই √6 টো কি হৈছে পূৰণ হৈ আছে হয়নে নহয় গতিকে 2 দি যেতিয়া √6 ক পূৰণ মাৰিবা তেতিয়ালে কি হ'ব 2√6 প্লাস 2 এতিয়া চোৱা ইয়াত আছে প্লাসৰ 3 ইয়াত আছে প্লাসৰ 2 আমি দুটা যোগ কৰিব পাৰিম হয়নে নহয় গতিকে প্লাসৰ 3 লগত প্লাসৰ 2 যোগ হলে কিমান হ'ব প্লাসৰ 5 আৰু ইফাল থাকিব মাইনাস 2√6 এইটো ইয়াৰ সমাধান এতিয়া চোৱাচোন 2 নম্বৰটোত কি দিয়া আছে 2√3 প্লাস √5 আৰু এটা দিয়া আছে 2√3 মাইনাস √5 এটো 2 নম্বৰ এতিয়া চোৱাচোন ইয়াত কি আছে আমি যদি 2√3 জায়গাত a ধৰি লও আৰু √5 জায়গাত b ধৰি লও তেতিয়াহলে কি হ'ব a + b আৰু এটো হ'ব a - b তাৰ মানে আমি কোনটো অভেদত এটো কৰিব পাৰিম a + b আৰু a - b অভেদত আমি কৰিব পাৰিম চোৱাচোন কি আছিল a + b a - b অভেদটো কি আছিল a² - b² হয় না নহয় গতিকে আমি যদি ধৰি লও এটো a ৰ মান আৰু এটো b ৰ মান তেতিয়াহলে কি হ'ব অভেদটো আছিল a² - b² পাতা এর মান কিমান 2√3 স্কোয়ার আছে কারণ এটো স্কোয়ার দিব লাগিব মাইনাস বির মান কিমান আছে √5 টু স্কোয়ার কৰা এতিয়া চোৱা 2 যেতিয়া বৰ্গ কৰিবা কিমান হ'ব 4 আৰু দুটা ৰুট থকা একে সংখ্যা যেতিয়া বৰ্গ কৰিবা তাৰ মানে চোৱা ইয়াত 2√3 আছে না নাই তুমি প্ৰথমে 2 ক বৰ্গ কৰা 2 ক বৰ্গ কৰিলে কিমান হ'ব 4 তাৰ পিছত দুটা ৰুট থকা সংখ্যা একে ৰুট থকা সংখ্যা পূৰণ মাৰিলে কিমান হ'ব সেই সংখ্যাটো ওলাব তাৰ মানে এটো চোৱা √3 √3 তেতিয়াহলে এটো ওলাব কিমান অকল 3 গতিকে ইয়াত কিমান পাম আমি 3 কাৰণ 2 ৰ লগত √3 টো কি হৈছে পূৰণ গতিকে আমি পূৰণ পাতিছো মাইনাস ইয়াত আছে √5 √5 ৰ ওপৰত কি আছে স্কোয়ার আৰু তাৰ মানে √5 টো বৰ্গ হৈ আছে দুবাৰ পূৰণ গতিকে আমি যদি √5 টো পূৰণ মাৰো √5 দি তেতিয়া কি ওলাব সেই সংখ্যাটোই ওলাব তাৰ মানে 5 ওলাব গতিকে ইয়াত কিমান ওলাব 5 এতিয়া চোৱা 4 দি 3 পূৰণ মাৰা 4 3 গুণ 12 এফালে আছে -5 এতিয়া চোৱা ইয়াত কিমান পাইছো 12 আৰু ইয়াত পাইছো 5 এতিয়া চোৱা এটো হল প্লাসৰ 12 আৰু এটো হল মাইনাসৰ 5 এতিয়া প্লাসৰ 12 ৰ পৰা যেতিয়া মাইনাসৰ 5 গুছি যাব থাকিব কিমান অকল প্লাসৰ 7 গতিকে এটো ইয়াৰ সমাধান এতিয়া চোৱাচোন 3 নম্বৰটো নম্বৰত কি দি আছে 8 প্লাস √3 আৰু এটা দি আছে 2 প্লাস √3 এতিয়া চোৱা এটো যেহেতু এটা সূত্ৰটো পৰা নাই গতিকে আমি এটো কি কৰিম প্ৰথমটো পদৰ লগত দ্বিতীয়টো পদ পূৰণ মাৰিম চোৱাচোন তাৰ মানে প্ৰথমটো পদৰ প্ৰথমে আছে কি 8 এই 8 টো দি প্ৰথমে এই দুটাক পূৰণ তাৰ পিছত √3 দি এই দুটাক পূৰণ গতিকে বহুৱাচোন 8 পূৰণ 2 প্লাস √3 তাৰ পিছত আৰু কি আছে প্লাসৰ √3 পূৰণ 2 প্লাস √3 তে পূৰণ কৰাচোন চোৱা 8 দি 2ক পূৰণ মাৰিলে 8 দুগুণ 16 তাৰ পিছত আকৌ প্লাস
8 দি যেতিয়া ৰুট 3 পূৰণ মাৰিবা কি হ'ব 8 ৰুট 3 তাৰপিছত আছে প্লাছ এতিয়া ৰুট 3 দি পূৰণ মাৰা ৰুট 3 দি যেতিয়া 2ক পূৰণ মাৰিবা কি হ'ব 2 ৰুট 3 প্লাছ ৰুট 3 দি যেতিয়া ৰুট 3 পূৰণ মাৰিবা মই আগতো কৈছোঁ যে একে ৰুট থকা সংখ্যা দুটা পূৰণ মাৰিলে সেই সংখ্যাটোই পোৱা যায় গতিকে ৰুট 3 লগত যেতিয়া ৰুট 3 পূৰণ মাৰিবা পোৱা যাব কিমান অকল 3 এতিয়া চোৱা ইয়াত আছে 16 প্লাছ ইয়াত আছে 8 ৰুট 3 আৰু ইয়াত আছে 2 ৰুট 3 তাৰ মানে এইটো প্লাছৰ গতিকে আমি যোগ কৰিব পাৰি হয়নে নহয় ইয়াত যদি 8টা ধৰি লোৱা ইয়াত 8টা আছে 8টা আৰু ইয়াত 2টা তেতিয়া হ'ব কেইটা 10টা 10 লগত কি আছে ৰুট 3 প্লাছ 3 এতিয়া চোৱা ইয়াত আছে প্লাছৰ 16 ইয়াত আছে প্লাছৰ 3 এতিয়া এই দুটাক যেতিয়া আমি যোগ কৰিম কিমান হ'ব প্লাছৰ 16 আৰু প্লাছৰ 3 কিমান হ'ব প্লাছৰ 19 এফালে থাকিব প্লাছ 10 ৰুট 3 ইয়াক যেহেতু আৰু যোগ বিয়োগ কৰিব নোৱাৰি গতিকে এইটো ইয়াৰ সমাধান এতিয়া চোৱাচোন 4 নম্বৰটো আৰু 4 নম্বৰত দিয়া আছে 1/1 প্লাছ ৰুট 2 চোৱা এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ দিয়া থাকিলে আমি কি কৰিম চোৱা আমি ইয়াত যদি 1ক a বুলি ধৰি লওঁ আৰু ৰুট 2ক যদি b বুলি ধৰি লওঁ তেতিয়াহ'লে কি হ'ব a প্লাছ b আৰু যদি এনেকুৱা ধৰণৰ দিয়া থাকে যে a প্লাছ b তেতিয়াহ'লে তোমালোকে a মাইনাছ b ধৰি পূৰণ কৰিবা পদবোৰ একে থাকিব অকল ইয়াত প্লাছটো মাইনাছ দি পূৰণ কৰিবা আৰু যদি মাইনাছ দিয়া থাকে তেতিয়াহ'লে প্লাছ দি পূৰণ কৰিবা চোৱাচোন লিখা সমাধান প্ৰথমে এটো লিখি লোৱা 1 প্লাছ ৰুট 2 এতিয়া চোৱা আমাক দি দিছে 1/1 প্লাছ ৰুট 2 চোৱা মই কৈছোঁৱে যদি তোমালোকে 1টো a বুলি ধৰি লোৱা আৰু ৰুট 2 b বুলি ধৰি লোৱা তেতিয়া কি হ'ব a প্লাছ b আৰু যদি এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া থাকে তেতিয়াহ'লে তোমালোকে কি কৰিবা যদি প্লাছৰ দিয়া আছে তেতিয়াহ'লে মাইনাছৰ ধৰি তোমালোকে পূৰণ কৰিবা আৰু যদি মাইনাছৰ দিয়া থাকে তেতিয়াহ'লে প্লাছৰ ধৰি পূৰণ কৰিবা সো এতিয়া যেহেতু আমাক প্লাছৰ দিছে গতিকে আমি মাইনাছৰ ধৰি পূৰণ কৰিম সো সংখ্যাকিটা একে থাকিব অকল ইয়াত প্লাছ চিনটো সলনি হ'ব সো ইয়াত 1 আছে ইয়াত প্লাছ আমি মাইনাছ ধৰি পূৰণ কৰিম মাইনাছ ৰুট 2 তলত যেটো দিছা ওপৰতো একেই সংখ্যা দি পূৰণ কৰিব লাগিব 1 মাইনাছ ৰুট 2 এতিয়া চোৱা 1 দি যেতিয়া 1 মাইনাছ ৰুট 2 পূৰণ কৰিবা কি হ'ব 1 মাইনাছ ৰুট 2 1 দি 1 মাইনাছ ৰুট 2 পূৰণ কৰিলে হেইটোৱে হ'ব 1 মাইনাছ ৰুট 2 তাৰ পিছত চোৱা তলত যদি চাব যোৱা কি আছে এটো 1 প্লাছ ৰুট 2 আৰু আছে 1 মাইনাছ ৰুট 2 এতিয়া তোমালোকে যদি ধৰি লোৱা এটো a আৰু এটো b তেতিয়াহ'লে কি হ'ব a প্লাছ b আকৌ এটো যদি a ধৰি লোৱা এটো যদি b ধৰি লোৱা তেতিয়াহ'লে হ'ব a মাইনাছ b তাৰ মানে a প্লাছ b a মাইনাছ b এইটো সূত্ৰত গৈ আছে হয়নে নহয় আৰু এই সূত্ৰটো আছিল চোৱাচোন a প্লাছ b a মাইনাছ b আৰু ইয়াৰ অভেদটো আছিল a স্কয়াৰ মাইনাছ b স্কয়াৰ তাৰ মানে এইটো সূত্ৰত গৈ আছে হয়নে নহয় এতিয়া চোৱাচোন এইটো সূত্ৰত গলে প্ৰথমে কি আহিব a স্কয়াৰ তাৰ মানে এৰ মান কিমান ইয়াত 1 যেহেতু স্কয়াৰ আছে গতিকে তোমালোকে ইয়াত 1ক স্কয়াৰ কৰিব লাগিব মাইনাছ তাৰ পিছত আহিছে b ৰ মান কিমান ইয়াত ৰুট 2 লিখা ৰুট 2 স্কয়াৰ আছে কাৰণে ইয়াত স্কয়াৰ এতিয়া চোৱাচোন 1 মাইনাছ ৰুট 2 জায়গাতে ৰাখা এতিয়া 1ক যেতিয়া বৰ্গ কৰিবা তাৰ মানে 1 দুটা পূৰণ কৰিলে কি হ'ব চোৱাচোন 1 পূৰণ 1 = 1 এটো 1 এ ওলাব মাইনাছ চোৱা ৰুট 2 ৰ ওপৰত স্কয়াৰ আছে তাৰ মানে ৰুট 2 দুটা পূৰণ চোৱাচোন ৰুট 2 দুটা পূৰণ কৰিলে কি হ'ব ৰুট 2 * ৰুট 2 মই তোমালোকক
আগৰ প্ৰশ্নবোৰো সমাধান কৰোঁতে মই দেখাইছোঁ যে ৰুট 2 আৰু ৰুট 2 পূৰণ হ'লে সেই সংখ্যাটো ওলায় তাৰমানে 2 মানে মই কৈছোঁ যে একে ৰুট থকা সংখ্যা যদি দুটা পূৰণ হয় তেতিয়াহ'লে সেই সংখ্যাটোৱে ওলায় এতিয়া চোৱাচোন ৰুট 2ক যেতিয়া স্কোৱাৰ কৰিছোঁ কিমান ওলাইছে 2 এতিয়া চোৱা 1 মাইনাছ ৰুট 2 ওপৰত ৰাখা তলত চোৱা কি আছে প্লাছৰ 1 আৰু মাইনাছৰ 2 মাইনাছৰ 2ৰ পৰা যেতিয়া প্লাছৰ 1 যাব থাকিব কিমান মাইনাছ 1 এতিয়া চোৱা আমি মাইনাছটো ওপৰত লিখিব পাৰোঁ আৰু মাইনাছটো ওপৰত লিখিলে এনেকৈ হ'ব যে মাইনাছ ব্ৰেকেট 1 মাইনাছ ৰুট 2 এতিয়া চোৱা মাইনাছ দি যেতিয়া পূৰণ হ'ব কি হ'ব চোৱা মাইনাছে প্লাছে মাইনাছ 1 মাইনাছে প্লাছ কি আছে ৰুট 2 এতিয়া চোৱা আমি ইয়াক সজাই লিখিব পাৰি যেহেতু প্লাছৰ ৰুটটো আছে প্লাছৰ ৰুটটো আমি আগত লিখিব পাৰি আৰু মাইনাছৰ 1টো এইফালে লিখিব পাৰি এতিয়া চোৱা ইয়াত যেহেতু আৰু প্লাছ মাইনাছ নহয় গতিকে এইটো ইয়াৰ সমাধান